অগপৰ সাংগঠনিক স্থিতি দেখি চিপাঝাৰত বিজেপিয়ে ভয় খাব পাৰে কিন্তু মিত্ৰজোঁটত থাকিলেও স্বতন্ত্ৰ দল হিচাপে অগপৰ সংগঠনৰ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য কৰিছে। আমি বিধানসভাৰ বাবে আসন দাবী কৰিমেই কিন্তু কেন্দ্ৰীয় আলোচনাৰ ভিত্তিত আসনৰ মোকাবিলা হ'ব। বিজেপিৰ সৈতে অগপৰ মিত্ৰতা সদায় অক্ষুণ্ণ থাকিব এই মন্তব্য কৰিছে অগপৰ উপসভাপতি জয়নাথ শৰ্মাই। মই যেতিয়া ঘোঁৰা চলাই আছোঁ কিছুমানে তেতিয়া ঘোঁৰাৰ ঘাঁহ কাটিবা শিকিছে সেইবিলাকে কিবা এটা কথা ক'লে মই লৰিম নে? অসম গণ পৰিষদ দল আৰু বিজেপিৰ মিত্ৰতা মজবুত হৈ থাকিব। অসম গণ পৰিষদৰ আৰু বিজেপিৰ যি মিত্ৰতা এই মিত্ৰতা মজবুত মিত্ৰতা এইটো থুনুকা নহয়। অসম গণ পৰিষদ আৰু বিজেপিয়ে আমি একত্ৰিতভাৱে অহা ২৬ত নিৰ্বাচন খেলিম। দৰং জিলা অসম গণ পৰিষদে অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত এই দৃঢ়তাৰে আমি এই স্থিতিত আছোঁ। আমাৰ প্ৰস্তুতি আমি চলাইছোঁ, বিজেপিৰ প্ৰস্তুতি চলাইছে। কেন্দ্ৰীয় ভিত্তিত সিটৰ মোকাবিলা হ'ব। কেন্দ্ৰীয় ভিত্তিত আজিয়ে মই কিবা এটা কথা ক'লে আজিয়ে কোনোবাই কিবা এটা কথা ক'লে এইটো নহয়। কিন্তু আজি আপোনালোকে বাতৰি কাগজবিলাক চাব, আজিৰ দিনত ২২টা MLA কথাটো আমাৰ অসমত চাব ফাৰ্ষ্ট পেজত আছে। তাতে কাৰ কাৰ নাম আছে সেইসকলক যাই সোধক যে বাতৰি কাগজত এইবিলাক কথা ওলাইছে, আপোনালোকক MLA চিটে নিদিয়ে, এইটো কথাটো কি? এতিয়া আমাক লাগে বুলি ক'লে সেইটো কিবা মিত্ৰজোঁটৰ মানে বিৰুদ্ধে যোৱা হ'ব নেকি? তেওঁলোকে এইটো স্বীকাৰ কৰিছে ক'ৰবাত গোটেই অকল ইয়াতে নহয়, বিভিন্ন ঠাইত বিভিন্ন সমষ্টিত আমাৰ সংগঠনটো এই বছৰ আমি যি ধৰণে মানে এই ২৬ চনৰ কাৰণে নিৰ্বাচনৰ কাৰণে অসম গণ পৰিষদ সাংগঠনিকভাৱে যি ধৰণে আমি সাজু হৈছোঁ সেইটোত তেওঁলোকে ক'ৰবাত কোনোবা ভীতিগ্ৰস্ত হ'ব পাৰে, কিবা সন্দেহ কৰিব পাৰে। আপোনালোকে কওকচোন, অসম গণ পৰিষদে এটা স্বতন্ত্ৰীয়া ৰাজনৈতিক দল, আমি আমাৰ সংগঠন কৰিছোঁ। তাতে আমাৰ মিত্ৰজোঁটত এইটো প্ৰিন্সিপাল নাই নহয় যে বিজেপি সংগঠন কৰিব নোৱাৰিব, AGP সংগঠন কৰিব নোৱাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।